টেঙাৰ বাঘমাৰা চৰত জলজলি নৈৰ ভয়ংকৰ গৰাখহনীয়া। চৰকাৰ কিংবা জনপ্ৰতিনিধি নহয়, ৰাইজৰ গাঁঠিৰ ধনেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰ নিচানৰ চৰলৈ সুদীৰ্ঘ দিনৰ পৰাই জলজলি নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি আহিছে। বিগত 5 বছৰে ইতিমধ্যে শ শ পৰিয়াল, হেজাৰ হেজাৰ বিঘা কৃষিভূমিৰ উপৰিও চৰকাৰী বিদ্যালয় নদীৰ বুকুত জাহ গৈছে, যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰি চৰকাৰ জনপ্ৰতিনিধিক খহনীয়া প্ৰতিৰোধৰ দাবী জনাই আহিছে যদিও ৰজাখৰীয়া সাংসদ বিধায়কৰ আজিকোপতি সুদৃষ্টি নপৰাত আন্দোলন বিফল হৈছে। যদিও এইবাৰ ৰাইজে নিজৰ উপজাগাঁও ৰক্ষাৰ বাবে নিজৰ গাঁঠিৰ ধন ব্যয়েৰে গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। জানিব পৰা মতে বাঘমাৰা চৰৰ ৰাইজে ইতিমধ্যে নদীৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ 15 লাখ টকাৰ আঁচনি হাতত লৈছে। তাৰে ইতিমধ্যে 7 লাখ টকা ব্যয় কৰিছে যদিও এইখিনি পৰ্যাপ্ত নহয়। সেয়েহে চৰকাৰ তথা জনপ্ৰতিনিধিক আহ্বান জনাইছে যাতে বিভাগীয় কৰ্তৃপক্ষই আৰু জনপ্ৰতিনিধিয়ে সুদৃষ্টি দি অঞ্চলটিক নৈৰ খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰে। ক'ব বিচাৰিছোঁ যে এই নদী বান্ধখন আমি ইতিমধ্যে ৰাইজৰ ধনেৰে যিখিনি দিছোঁ, গতিকে এইখিনিতে সম্পূৰ্ণ নহয়। গতিকে আপোনালোকৰ জৰিয়তে অৰ্থাৎ মিডিয়াৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষ আছে বা জিলা উপায়ুক্ত আছে, তেখেতক জনাব বিচাৰিছোঁ যে তেখেতে যাতে অলপ দিনৰ ভিতৰতে যাতে অলপ সিহঁতৰ বিভাগীয় মানুহৰ দ্বাৰা যাতে পৰ্যবেক্ষণ কৰি ইয়াত যাতে অলপ ধনৰ প্ৰয়োজন যাতে অনুমোদন দিয়ে আৰু সেইখিনি ধনেৰে যাতে আমি যাতে এই নৈ বান্ধখন যাতে সম্পূৰ্ণভাৱে দিয়াৰ বাবে সক্ষম হওঁ আৰু ভৱিষ্যতে যাতে আমি গৰাখহনীয়াৰ পৰা যাতে ৰক্ষা পাওঁ। এইটো ধন আমাৰ যিহেতু এই অঞ্চলৰ মানুহখিনি হ'ল গৰীব মানুহ, তথাপি ঘৰ বাৰী যাতে উঠি যাতে নাযায় তাৰ কাৰণে সিহঁতৰ দিনৰ এটা যিটো হাজিৰা পৰে, সেইখিনি হাজিৰা কৰা মানুহেই একদিনৰ হাজিৰা টকা আমাৰলৈ আগবঢ়াইছে। তাৰপিছত আমি যিটো খাদ্য সুৰক্ষা আইনৰ জৰিয়তে যিখিনি আমি চাউল পাওঁ, সিহঁতে কৈছে লাগিলে আমি সেইখিনিও 1 মাহৰ চাউল আমালোকলৈ দান কৰিছে। ইয়াত যিখিনি আঁচনি প্ৰয়োজন হৈছে, যিখিনি এৰিয়া কমেও 20 পৰা 30 লাখ টকা দিলে আমাৰ এইখিনি অঞ্চলখিনি গাঁওখন ৰক্ষা হ'ব। কিন্তু আমাৰ এতিয়া যিখিনি ৰাইজৰ ধন মাত্ৰ 6 পৰা 7 লাখ মান হৈছে, কিন্তু বাকী প্ৰায় 22-23 লাখ টকাই আমাৰ নাই। এতিয়া চৰকাৰক আপোনালোকেও জনাওক বা আমিও চৰকাৰৰ আমি জনাম যাতে সিহঁতেও বা কি কয় আমাক। এতিয়া যদি আমাৰতো জোৰৰ কোনো বস্তু নাই, যিহেতু মানুহখিনি হ'ল দুখীয়া মানুহ, গতিকে হাড়ে ভাঙা মানুহ এইখিনি মানুহ যাতে আমি ৰক্ষা পাওঁ তাৰ কাৰণে আমি জিলা উপায়ুক্ত মহোদয়লৈ যাওঁ। এইটো নদীটো হ'ল জলজলি, এইটো গৰাখহনীয়া অব্যাহত হৈছে প্ৰায় 5 বছৰমান হ'ল। ইতিমধ্যে 200ৰ ওপৰত মানুহখিনি ইতিমধ্যে গুচি গৈছে, বিভিন্ন ঠাইলৈ যাবলৈ বাধ্য হৈছে, যিহেতু বহুত মানুহে আৰু মানুহৰ মাটি ভাড়া লৈও ঘৰ বান্ধি আছে আৰু নিজৰ ল'ৰা ছোৱালী লগত লৈ বহিৰ ৰাজ্যলৈকে যাবলৈ বাধ্য হৈছে। এইখন গাঁৱৰ নাম হ'ল 1 নম্বৰ বাঘমাৰা চৰ, কিন্তু লগতে আৰু এখন গাঁও আছে নিচানৰ চৰ, আৰু 1 নম্বৰ বাঘমাৰা চৰ গাঁওখন হ'ল আমাৰ বাঘমাৰা চৰ গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত, আৰু নিচানৰ চৰ গাঁওখন হ'ল আলুবতী মাজৰ চৰ গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত। অতি দুখ আৰু পৰিতাপেৰে জনাবলৈ বাধ্য হৈছোঁ যে যোৱা 5টা বছৰে জলজলি নদীটোৱে আমাৰ গৰাখহনীয়া অব্যাহত ৰাখিছে, যাৰ ফলত ইয়াৰ পৰা 200 পৰিয়াল ইতিমধ্যেই স্থানান্তৰিত হৈ গুচি গ'ল। আৰু 2খন চৰকাৰী বিদ্যালয়, 2খন চৰকাৰী প্ৰাথমিক বিদ্যালয়, এখন মজলীয়া বিদ্যালয় ইয়াৰ পৰা হেৰুৱাই গ'ল আমাৰ অঞ্চলৰ পৰা, যাৰ কাৰণে শিশুসকলৰ শিক্ষাৰ আমাৰ ব্যাঘাত জন্মিছে। আমি উপায় নাপাই এই অঞ্চলৰ ৰাইজে মিলি নিজৰ গাঁঠিৰ ধনেৰে এতিয়া আমি নদী প্ৰতিৰোধ কৰাৰ কাৰণে বান্ধ দি আছোঁ। যোৱা মাহৰ 20 তাৰিখে উদ্বোধন কৰি আজি 1 মাহ অতিক্ৰম কৰিছে, আমি কাম পৰ্যায়ক্ৰম কৰি আছোঁ। ইতিমধ্যে আমাৰ 6 পৰা 7 লাখ টকা খৰচ হৈছে। আমি বিচাৰিছিলোঁ যে মাননীয় জিলা উপায়ুক্ত মহোদয় নিশ্চয়
মিডিয়াৰ জৰিয়তে দিয়া যিটো আমাৰ কামৰ উদ্বোধন সেইটো চাই ইয়াত এটা ইনকুৱাৰী দিব ইনকুৱাৰীৰ জৰিয়তে আমাক তেখেতসকলৰ ফালৰ পৰা নিশ্চয় এটা আশ্বাস দিব যাতে কামটো আৰু অলপ মজবুত হয় আমি আশা ৰাখিছোঁ মাননীয় উপায়ুক্ত মহোদয়ে আমাৰ এই কামৰ তদন্ত কৰি ইয়াত আৰু অলপ ধন অনুমোদন কৰি কামটো যাতে আৰু মজবুত কৰে তাৰ বাবে আমি আশা ৰাখিছোঁ ভাতনাপাইটিৰ পৰা শ্বেখ ফৰিদ আলীৰ ৰিপৰ্ট সচ দ্য ৰিয়েলিটি